বলক আজি যাওঁ শ্যাম মন্দিৰ। আপোনালোকক দেখাম শ্যাম মন্দিৰটো কেনেকুৱা। আমাৰ এই আছে মাহঁতৰ পাৰ্টি, মাৰ লগৰকেইটা আছে চব, আৰু আমি যাই আছোঁ শ্যাম মন্দিৰৰ কাৰণে। বেছি দূৰ নহয়, মই দেখাই দিছোঁ অলপ। শ্যাম মন্দিৰ বেছি দূৰ নহয়, বলক মই এতিয়া যাই আছোঁ। নাৰেংগীত আছে, আমাৰ ইমান দূৰ নহয়, যাই আছোঁ, আপোনালোকক দেখাই দিম হা। যাম আৰু কেনেকুৱা লাগিছে। আমাৰ এতিয়া পালোঁ অসমীয়া স্কুল, আমি ইয়াতে অসমীয়া স্কুল বুলি কওঁ, বিৰগুচি পালোঁ আমি। যাই আছোঁ, এখন সোমাই দিলে ভালকৈ আপোনালোকক দেখাব পৰা নাই। চলি হা, এতিয়া আমি যাম, বেছি টাইম নাই, যাই পামেই। বলকচোন যাওঁ। আমি যাই পালোঁ। মাহঁতে সেই মাটো হয় মোৰ পিংক কালাৰৰ চুৱেটাৰটো পিন্ধা মা হয়, এইটো মই হয়। মই বহুত মানুহ আছে নে তাতে বহুত ৰিভিল কৰিব নোৱাৰোঁ ন, সেইকাৰণে ইয়াতে ভইচ অভাৰটো দিছোঁ অ'কে। আৰু মাৰ মুখখন পিছত মই ৰিভিল কৰিম, এতিয়া নকৰোঁ। এইটো মোৰ টিকলু, বহুত ভাল লাগে তাক মোৰ। এতিয়া আমি আহি পালোঁ, মই পূজা চূজা কৰিলোঁ আৰু মন্দিৰটো কি সুন্দৰ চাওকচোন। মন্দিৰবোৰৰ বস্তুটো সুন্দৰে হয় দিয়কচোন। মই পূজা চূজা কৰি আহিলোঁ, ফুট চুট ল'লোঁ, আপোনালোকক দেখাইছোঁ চব। ফুট চুট ল'লোঁ, বহুত ভাল লাগে। আৰু চক মই ইমান ধুনীয়া জেগাত বহি আছোঁ, এইখিনি জেগাত বহুত ভাল লাগে। গৰমৰ দিনত আহিলে আৰু